স্যার আপুনি এই শেহতীয়া যিটো নামৰ বিতৰ্ক আপুনি যিটো মিডিয়াৰ আগত কথাখিনি কৈছে আমি শুনি খুব সুখ পাইছোঁ। গতিকে আপোনালোকৰ নিচিনা আমাৰ পিতামহ যুধিষ্ঠিৰ থকামতে আমি নামৰ যিটো এতিয়া নামক যি কলা ডাৱৰে আৱৰি ধৰিছে আমি এইটো আচলতে বিচৰা নাছিলোঁ। কাৰণ আপুনি জীয়াই আছে, বলু বস্তুৰ নিচিনা মানুহ আছে, ৰূপেন ডেকাৰ নিচিনা মানুহ আছে, আমাৰ এই দ্বিজেন পাঠক বা আমাৰ মাখন বৰ্মন বা আমাৰ এই সদা বৰ্মন নলবৰী এইসকল মানুহ থকাৰ পিছত গতিকে আজি নাগানাম যিটো পৰ্যায়লৈ গ'ল আচলতে আমি নিজেও দুখ পাইছোঁ, লাজ পাইছোঁ। সেইকাৰণে আপোনাৰ ওচৰত আহি অলপ দুটামান কথা সুধিম বুলি আহিছিলোঁ। ছাৰ কথাটো হ'ল কি, প্ৰথমতে হ'ল কি আপোনালোকৰ এই আপোনাৰ সিদিনা কথাখিনি খুব সুন্দৰ কথা কৈছে আপুনি, খুব ভাল পাইছোঁ। আৰু সেই আপোনাৰ কথাখিনিৰ পৰা আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কথাকে অলপ শিক্ষা বা জ্ঞান ল'ব বুলি মই আশা কৰিছোঁ। এতিয়া ছাৰ প্ৰশ্নটো হ'ল কি, মই নামৰ আৰম্ভণিৰ কথা কওঁ। নামৰ যিটো আৰম্ভণি ডাকা নাম বা ঘোষা বা গুৰু বন্দনা বুলি কওঁ, গুৰু বন্দনাটো ছাৰ কেনেকৈ গাব লাগে আপুনি কওকচোন। আপোনালোকে আমি গোৱা দেখিছোঁ ছাৰ। গুৰু বন্দনাটো মাধৱ গুৰুজনে আপোনাৰ ঘোষাত তাতে নামচন্দ্ৰ শৰণচন্দ্ৰ লিখি দিছিল। নামচন্দ্ৰৰ যিটো নাম ডাকা প্ৰণালী সেইটোও লিখি দিছিল, নাম ডাকা। গতিকে কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম, কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম, অনন্ত অচ্যুত সনাতন নাৰায়ণ, আৰু কি গৰুড় বাহন, তেনেকুৱা কিবা এটা আছে, ভাগে ভাগে আছে, ভাগে ভাগে আছে। সেইটো বিভিন্ন সত্ৰীয় সুৰত গাব পাৰি। কোনটো গাক বাৰু ক'ব লাগে, কোনটো গাক বাৰু যিবোৰে গাক মানে ক'ব লাগে, কিন্তু নামঘৰ আধাৰত হ'ব লাগিব বস্তু। নহয়, সুৰটো হেৰি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব, এনে তৎক্ষণ ক'ব নোৱাৰি। গতিকে মই ভাবোঁ তাতেই গোটেইখিনি আছে। এতিয়া যদি হেৰি হিচাপে আপোনাৰ বন্দনা হিচাপে নাৰায়ণ দিয়া দৰ্শন কিবা এইবিলাক গাবই, এইটোতো নহ'ব, কিন্তু এইটো আচলতে নহয়। যদি আমি গুৰুজনক আমি শ্ৰদ্ধা কৰিব লাগে, গতিকে শ্ৰদ্ধা কৰিব লাগিব, তেওঁলোকৰ লিখনিখিনিও আমি ব্যৱহাৰ কৰিব লাগিব। নহ'লে কেনেকৈ শ্ৰদ্ধা কৰা যাব, নাইতো নাযাব নহয়। তেতিয়াহ'লে ছাৰ যদিহে ঘোষাটো বা বন্দনাটো ডাকা নামটো আমি সঠিকভাৱে নাগাওঁতে নাম ঘোষাৰ লগতে মাধৱদেৱ গুৰুজনক চূড়ান্তভাৱে অপমান কৰা হৈছে। নিশ্চয় অপমান কৰা হৈছে। এইটো ঘোষা হ'ব লাগিব, ঘোষাত গাব লাগিব। নাম ডাকা প্ৰণালী যিটো আছে সেইটো তাতে ক্লাছিকেল কৰি যোনে যিমান পাৰদৰ্শিতা দেখুৱাব পাৰে তাত ক'ব লগা একো নাই। এতিয়াতো ডাকা নামত জয় হৰিয়ে গায়। আৰু এতিয়া ছাৰ আৰু যেতিয়া ছাৰ আমি এটা হয় থোৱা নাম যিটো বা অপৰাধ বিনাশন, মানে এই দিহাটোৱে আমি নাম গাওঁ। আৰু এতিয়া আমি দেখা পাইছোঁ যুৱ প্ৰজন্মৰ কিছুমান পাঠকে সিদিনা তেজপুৰত গাইছে বা গাইছে, এতিয়া ক'লেও বেয়া পায়। এতিয়া যমুনাৰ বালিতেও শ্যাম কলীয়া কি কয় এইটো কি গাইছিল দিহাটো, যমুনাৰ বালিতে থোৱা নাম এনেকৈ গাই আছে। গতিকে এতিয়া যোনে যি